কিবা এটা কথা শুনিছিলোঁ মানে লটাৰী খেলত মানে BMW X1খন পোৱা শুনিছিলোঁ, কিন্তু এতিয়া গাড়ীখন আছে নে বিক্ৰী কৰিলে? মানে ইমান দামী গাড়ী আমাৰতো ৰখা সম্ভৱ নহয়। ফাইনেলি মই নৱজিৎ ৰাভাৰ দোকানখনলৈ আহিলোঁ। তাই বা কি কি কাম কৰি আছে তেখেতক মই সুধিম। এয়া নৱজিৎ ৰাভা, বহুত দিনৰ পিছত তাইক লগ পালোঁ, খুব বেছি ভাল লাগিল। বিলাক প্ৰায় মোবাইলৰে ফল্ডাৰ পাই যাব, ফল্ডাৰবিলাক চবৰে পাই যাব। আপোনালোকে পুৰা ফ্ৰেছ ফল্ডাৰ পাই যাব। আপোনালোকে আহিব, আৰু বহুত ফল্ডাৰ আছে। আপোনালোকে আহিলে মই বেলেগৰ দোকানত কৰি 1 টকা হ'লেও কমত দিম। আপোনালোকে আহিব কিন্তু নাপাহৰিব। আৰু কি জান দোকানটো ক'ত আছে মোৰ বন্ধুৱে ক'ব, আৰু ডিছক্ৰিপশ্যনত দিব। মোৰ দোকানটো ৰংজুলি বাজাৰ, একেবাৰে বেক চাইডত, একেবাৰে লাষ্টত, পিছৰেলেও নাপাব। ফোন কৰিলেহে পাব। একেবাৰে দোকানটাও একেবাৰে গায়াতে ক'ব পাৰে, একেবাৰে ভিতৰত। এনে ফোন কৰিলেহে পাব মোক। একে যিমান বিচাৰক নাতিলাও মোৰ দোকানটো নাপাব। বাহিৰত ফোন নম্বৰটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম হা। আপোনাৰ ফোন নম্বৰটো মই লিংকটো দি দিম, যদি কাৰোবাক ফল্ডাৰ লাগে। কি কি বস্তু আছে আপোনালোকে ফল্ডাৰৰ লগতে আপোনালোকে কম দামী টেম্পাৰ, একদম কম দামতে মই টেম্পাৰ গ্লাছো লগাই দিওঁ। মানুহবিলাক যদি 100 টকা দিয়ে, মই তাত 0.5% টেম্পাৰ গ্লাছ লগাই 50 টকাতো দিব পাৰে, 50 টকাতো লগাই দিম। আচ্ছা, আৰু তাতকে যদি অলপমান কমতো দি দিম মই যদি লগাই আপোনালোকে। আৰু বেছিভাগ মানুহবিলাকৰ সোণাগিলান বাজাৰীয়া সোণাবিলাক কালাৰ হৈ যায়। গেৰাণ্টিৰ সোণাবিলাক মোৰ তাতে এইবিলাক চেন সোণা এইবিলাক পাই যাব। এই চেনবিলাক 6 মাহৰ গেৰাণ্টি থাকিব। যদি কালা হয় আৰু একবাৰ লৈ কিনে মোৰ তাত ফ্ৰীতে লৈ যাব পাৰিব। মানে একবাৰ কিনি কিনে যদি কালা হয় আৰু একবাৰ লৈ বদলাই থাক, চেঞ্জ কৰি থাক, সেইবিলাক মোৰ তাত পাই যাব। চেনৰ লগতে আৰু লকেট থকা চেন, এইবিলাক মংগলসূত্ৰ, এইবিলাক পাই যাব। আৰু টেনশ্যন নকৰিব মোৰ তাত আহিলে। আৰু যদি কিবা কিনে অৰ্ডাৰৰ তেনেকুৱা বস্তু মোৰ পৰা মোক অৰ্ডাৰ দিব পাৰিব। আপুনি কি গুৱাহাটীৰ পৰা আনে নেকি? মই গুৱাহাটীৰ পৰাই আনো। গুৱাহাটীত চব বস্তু গুৱাহাটীৰ পৰাই অনা হয়। অলপ হ'লে মানে কমত দিব পাৰে। আৰু আনকমন বস্তু আছে, মানে এইবিলাক ব্লুটুথ স্পিকাৰ, এইবিলাক ব্লুটুথ স্পিকাৰ। এই গাড়ীখনত মানে মিউজিকো বাজে। মিউজিক বাজে মানে এইটো হ'ল দিনত ল'ৰা ছোৱালীয়ে চলাই থাকিব, আৰু ৰাতি যেতিয়া কামত পৰা ঘৰত আহিব দেউতাকে, তেতিয়া এইটো গান বজাই থাকিব। আৰু ইমান ভাল বস্তু, এটা কাম কৰে নেকি, এটা বস্তুৱে ডাবল কাম, পুৰা পুৰা বঢ়িয়া বস্তু ক'ব লাগিব। এইটো দামটো কিমান পৰে? এইটো দামটো লয় নহয় 750 বিক্ৰী কৰোঁ। 750। আৰু যদি ভিডিঅ' চাইনা আহে নহয় মই 700 টকা দি দিম। আচ্ছা, কিবা এটা কথা শুনিছিলোঁ মানে লটাৰী খেলত মানে BMW X1খন পোৱা শুনিছিলোঁ, কিন্তু এতিয়া গাড়ীখন আছে নে বিক্ৰী কৰিলে? মানে ইমান দামী গাড়ী আমাৰতো ৰখা সম্ভৱ নহয়, আমি বিক্ৰী কৰি দিছোঁ। কিমান লাখত? 3750। কিমান? 3750 লাখ। 3750 লাখত মানে গাড়ীখন বিক্ৰী কৰি দিলে। আৰু টোটেল দাম কিমান আছিল গাড়ীখনৰ? 49 মান সেনেকৈ আছিল নেকি। মানে অলপমান মানে লছ হ'ল আৰু বিক্ৰী কৰি লছ হ'বই, আৰু ক'ত সেনেকৈ বেছি দামো নাপাওঁ না। আৰু আমাৰ সেনা গৰীব মানুহতো এইবিলাক গাড়ী চলোৱাৰ সম্ভৱ নহয়। মানে কিবা এটা ডাঙৰ বিজনেছ থাকিব লাগিব, তেতিয়াহে মানে এতিয়া ক'ৰ মানুহ লৈছে এই গাড়ীখন? এইটো গুৱাহাটীৰে মানুহ লৈছে। গুৱাহাটীৰে ডিলাৰ না? ডিলাৰ এইটো মাৰোৱাৰী মানুহ লৈছে, চলাব ধনী মানুহ। আচ্ছা, এতিয়া পইচাখিনি কি বা কৰিলি? ইমান পইচাখিনি মানে দোকানত অলপমান কামত খটিয়ালোঁ, আৰু অলপ ফিক্সত খটিয়ালোঁ, এনেকৈ খাওঁতে লোৱাতে এনেকৈ আৰু এই ৰংজলি যিটো টাউনৰ যিটো এইটো ৰুমটোত কিমান মান দিছে? ইয়াতে ৰুম ভাড়া কিমানত আছে? 1,25,000 দিব লগা হৈছে। মানে আজিকালিতো জানাই ৰুমৰ ভাড়া বহুত, মানে ৰুম পাবা বহুত টান। টকা থাকিলেও মানে ৰুম পোৱাত বহুত টান। আৰু ভাগ্যত পাইছে। আচ্ছা, তো BMW পোৱাৰ কাৰণে কিবা এটা খোৱালে ভাল হয়। দে কি ভাতি খাবি দে। ভাই আজিকালি কি কমেডি চমেডি কৰা নাই নেকি? আজিকালি কমেডি মানে কৰিব টাইমে নাপাওঁ, দোকানতে ব্যস্ত হৈ থাকোঁ, সেইকাৰণে কমেডি বেছি কৰাই নাই। আৰু কেতিয়াবা কৰোঁ, এতিয়া মানে এতিয়ালৈকে কমেডি দুখনমান নাটক ভাবা হৈছে, কৰিম এইকেইদিনতে কৰিম।
এই দোকানখন আপোনাৰ নেকি হয় হয় মোৰ এই দোকানখন আমাৰ মানে কমেডিও কৰা মানে আৰু দোকানখনো চলাই থকা কি কৰিম ভিডিঅ' বনাওয়াত আৰু ক'ত কিমান কি পাম জানাই প্ৰফিট নাই সেইকাৰণে দোকানত আৰামলাকে দোকান খুলিছোঁ আৰু উপায় নাই কিবা এটা কৰি চলিব লাগিব না মানে সেইটো হ'ল কি ইউটিউবটো হ'ল মানে কি সেইটো এনে এনজয় আৰু বাকী পইচাটো আৰু ক'ত পাম আৰামলাকে দোকান কৰি আছোঁ আৰু মানে টকাখিনিতো বহুত কিবা কিবি কামত খুটালি আৰু বাকী লাষ্টত ৰহাখিনি কি বিয়া চিয়া পাতবা নোৱাৰা নেকি বন্ধু মই বিয়ে কৰাইছোঁ গমেই পোৱা নাই বিয়া পাতছা কোকৰাঝাৰৰ পৰা আপি আনছোঁ 3 বছৰে হ'ল আৰু ছোৱালী এটা ডাঙৰে হ'ল 2 বছৰ 3 মাহে হ'ল আৰু ক'ত আৰু বিয়া পাতিলে দেখোন মই ঘৰৰ পৰা হাকা খাম আজিকালি জানাই দেখোন এটাত কামত নিদিয়েতো বহুত তোতে দিগদাৰ পাৰে আজিকালি নহ'লে এটামান পিছৰে দিবি মই পিছে যাব লাগিব নহ'লে চেনেলত যদি কাৰোবাৰ চাই আছে মোৰ কাৰণে আহিব পাৰিব নেকি কিন্তু আমি ধেমালি কৰিছোঁ দেই নালাগে আৰু হ'ব এনে ধেমালি হা আৰু এটা মই লাষ্টত এটা কথা কওঁ আমাৰ দাদা নহয় বন্ধু এনে কৈ পালোঁ আৰু এই বন্ধুৰ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰো এটা সৰুকৈ কমেডি চেনেল আছে চেনেলটাৰ নাম হ'ল নৱজিত ৰাভা তাকো যদি পাৰা চাই কিনে যদি ভাল পোৱা ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ দিব আৰু নৱজিতে মানে কি হয় কমেডি ভিডিঅ' বনায় সেইটো কাৰণে কমেডি ষ্টাইলত মানে কথাবিলাক কৈ আছে আৰু কমেডি কৰি কমেডি ষ্টাইলত কথা পাতি ভাল লাগে কিন্তু মই ইমান এটা কমেডিয়ান নহয় আৰু তো গাইজ নেক্সট ভিডিঅ'ত লগ পাম নে কি কয় দে তো আজিলৈ লৈছোঁ বাই বাই বাই